নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমত চাৰিওফালে হৈ আছে বানপানী, তাৰ মাজতে আকৌ মূল্য বৃদ্ধি। গতিকে মানুহবিলাকৰ ওপৰত কেনেকুৱা এটা প্ৰেছাৰ বাঢ়িছে আপোনালোকে নিজেই ভাবকচোন। চাৰিওফালে বস্তুৰ দাম বৃদ্ধি পাবলৈ ধৰিছে। আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আমাৰ অসমত বহুখিনি বস্তুৰ দামী বৃদ্ধি পাইছে। তো কি বস্তুৰ দামনো বাঢ়িছে আৰু কি বস্তুৰ দামনো কমিছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যে আপোনালোক সকলোৰে কাৰণে কি বস্তুৰ দাম বাঢ়িছে আৰু কি বস্তুৰ দাম কমিছে জানিব পাৰিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো যে খবৰকেইটাৰ ফালে। খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো প্ৰথমটো দাম বঢ়া বস্তুৰ ফালে। অৱশ্যে এইটো বস্তু নহয়, এইটো এটা সাৰ্ভিস। মোবাইলৰ ৰিচাৰ্জৰ দাম বৃদ্ধি পালে আগষ্টৰ 1 তাৰিখৰ পৰা। আপোনালোকে হয়তো চাগে নতুনকৈ যদি ৰিচাৰ্জ ভৰাইছে তেনেহলে গম পাইছে, বা আপোনালোকৰ যদি আগষ্টৰ 1 তাৰিখ মানে ৰিচাৰ্জ আদায় হৈছে তেনেহলে আপুনি হয়তো নিশ্চয় গম পাইছে যে ৰিচাৰ্জৰ দাম কিমান বাঢ়ি গৈছে। এতিয়া কথাটো হৈ গ'ল যে পুৰণা যিবিলাক নেকি 199, 149, 249, 299 ৰিচাৰ্জ আছিলে, সকলোবিলাক এতিয়া এয়াৰটেল আৰু জিঅ' কোম্পানীয়ে বন্ধ কৰি দিছে। এয়াৰটেলৰ মিনিমাম ৰিচাৰ্জ হৈছে 349 আৰু জিঅ'ৰো ঠিক তেনেকৈ মিনিমাম ৰিচাৰ্জ হৈছে 349। এয়াৰটেলৰ তাৰ পাছৰ ৰিচাৰ্জটো হৈছে 399 আৰু জিঅ'ৰটো ডাইৰেক্ট 899 কৰি দিছে। ৰিচাৰ্জৰ দামবিলাক কিমান বাঢ়ি গৈছে আপোনালোকে নিজেই চাওকচোন। আপুনি বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাব। এয়াৰটেল আৰু জিঅ' সিম কাৰ্ড যদি ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে এতিয়া মিনিমাম ৰিচাৰ্জ বুলি ক'লে 349 ভৰাবই লাগিব আপোনালোকৰ মোবাইলত। তাতকৈ তলত আপোনালোকে ভৰাব নোৱাৰে জিঅ'ৰ যিসকলে সিম কাৰ্ড ব্যৱহাৰ কৰে। মিনিমাম ৰিচাৰ্জ 349। আচৰিত নহয়নে বাৰু ভাবকচোন। আগতে আমি এটলিষ্ট 179, 199 বা 249 বা 299 লৈকে যাব পাৰিছিলোঁ, কিন্তু এতিয়া প্ৰথম ৰিচাৰ্জটোৱে হৈ গ'ল 349। 349তকৈ তলত আপোনালোকে ৰিচাৰ্জ কৰিব নোৱাৰিব, 349তকৈ ওপৰতহে আপোনালোকে কৰিব পাৰিব। এয়াৰটেল জিঅ' এই দুটা কোম্পানীয়ে ৰিচাৰ্জৰ দামবিলাক হঠাতে বৃদ্ধি কৰি দিলে 1 আগষ্টৰ পৰা। বাকী থাকিলে ভোডাফোন আইডিয়া আৰু আমাৰ BSNLৰ ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰি দিছে। এতিয়া BSNLৰ আমি 4G কৰবাত 3G পাই আছো বুলিহে ৰিচাৰ্জৰ দামখিনি কমি আছে। BSNLে যেতিয়া 5G দিবলৈ ল'ব সব জেগাত, BSNLেও ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিব। আৰু তাৰ লগে লগে থাকিলে ভোডাফোনৰ আইডিয়া। ভোডাফোন আৰু আইডিয়াও পাছে ৰিচাৰ্জৰ দামবিলাক বঢ়াই গৈ আছে, নহলে সিহঁতে মাৰ্কেটত চলিব কেনেকৈ। গতিকে ভাবক আপোনালোকে, এতিয়া আমি সিম কাৰ্ড ব্যৱহাৰ কৰিম নে নকৰিম। প্ৰথমে ফ্ৰী বুলি সবকে দি ল'লে, এতিয়া বাহটো দি আছে সবকে। ভাবক আপোনালোকে, মুঠৰ ওপৰত যিসকল লোকে ধৰি লওক নিজৰ সিম কাৰ্ডখন জীয়াই ৰাখিম বুলি ভাবে তেওঁলোকেও 349ৰ প্ৰত্যেক মাহে ৰিচাৰ্জ কৰিবই লাগিব। আগবাইছো ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। খবৰ লাই পৰিছে প্ৰত্যেকটো মোবাইল কোম্পানীয়ে এতিয়া মূল্য বৃদ্ধি কৰিব মোবাইলবিলাকৰ দাম। তো মোবাইলৰ কিমান ইউজেজ হৈছে দেখিছে আপোনালোকে। প্ৰত্যেককে মোবাইলৰ দৰকাৰ হয়। এতিয়া মোৰে নিজৰে কেৱল 2টা মোবাইল ফোন, মোক 2টা মোবাইল নন ষ্টপ লাগেই, মানে দুয়োটাতে মোৰ কাম হয়। যিহেতু মোৰ সিম কাৰ্ড 3খন, গতিকে এটা মোবাইলতো 2খন সিম কাৰ্ডৰ বাহিৰে লগাব নোৱাৰি। তো তাৰ কাৰণে 2টা মোবাইল মই কেৰি কৰিব লগা হয়। তো আপোনালোকৰ চাগে তেনেকুৱা হয়, 2-3টা মোবাইল ব্যৱহাৰ কৰি থাকে। তো এতিয়া খবৰ লাই পৰিছে মোবাইলৰ দাম বৃদ্ধি কৰিব। মোবাইলৰ দাম স্যামসাং, অপো, ৰেডমি, ৰিয়েলমি গোটেইবিলাক কোম্পানীয়ে মোবাইল ফোনৰ দাম বৃদ্ধি কৰিব বুলি খবৰ লাই পৰিছে। 1 আগষ্ট তাৰিখৰ পৰা 1000ৰ পৰা 3000 টকা পৰ্যন্ত স্যামসাং, শাওমি আৰু অপো এই তিনিটা কোম্পানীয়ে তেওঁলোকৰ মোবাইলৰ দামবিলাক বৃদ্ধি কৰিব। স্যামসাং, শাওমি আৰু অপো এই তিনিটা মেইন ব্ৰেণ্ডৰ কোম্পানীয়ে মোবাইলৰ দামবিলাক বৃদ্ধি কৰিব। এতিয়া এনেকুৱা বহুতো মানে আমাৰ ভাৰতত চলা বহুতো এনেকুৱা ব্ৰেণ্ড আছে যিবিলাক ব্ৰেণ্ডৰ বিষয়ে আমি বৰ ভালকৈ নাজানো। যেনে আমি লাভা কোম্পানীৰ মোবাইল ল'ব পাৰোঁ। লাভা এতিয়া খুব ভাল কাম কৰি আছে। ইনফিনিক্সে ভাল কাম কৰি আছে। তো তেনেকুৱাবিলাক মোবাইল আমি ল'ব পাৰোঁ, সেইবিলাক কম দামত পাওঁ। কিন্তু আমি চাওঁ কি যে যোনটো নেকি বেছিকৈ মানে পপুলাৰ, যিটো মোবাইল ফোন নেকি আমি
খুব এডভাৰটাইজমেণ্ট দেখি থাকোঁ সেই মোবাইলবিলাকৰ পাছে আমি দৌৰোঁ কিন্তু লাভা হৈ গ'ল ইনফিনিক্স হৈ গ'ল এনেকুৱা বহুতো কোম্পানীৰ মোবাইল আছে সেইবিলাকো বেয়া নহয় পাৰফৰ্মেঞ্চ বহুত ভাল যেনে মটৰলা হৈ গ'ল মটৰলাটো ইণ্ডিয়ান ব্ৰেণ্ড হয় বহুত ভাল পাৰফৰ্মেঞ্চ তো এইবিলাক মোবাইলৰ দামবিলাক বঢ়া নাই কিন্তু স্যামসাং অপো আৰু ভিভো এই মোবাইল কেইটাৰ মানে দাম বৃদ্ধি হ'ব 1000 পৰা 3000 টকালৈকে প্ৰত্যেকটো মোবাইলতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আকৌ ভাল খবৰ এটা ওলাই পৰিছে দাম বাঢ়িছে যেনেকৈ তাৰ লগতে আকৌ এটা খবৰ ওলাই পৰিছে কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ দাম 1 আগষ্টৰ পৰা পাৰ চিলিণ্ডাৰত 200 টকাকৈ দাম কমিছে বুলি জনাইছে মানে কমাৰ্চিয়েল যিটো নেকি আমি দোকানত ব্যৱহাৰ কৰোঁ সেই কমাৰ্চিয়েল চিলিণ্ডাৰটোৰ দাম 200 টকাকৈ দাম কমিছে 1 আগষ্ট তাৰিখৰ পৰা দাম কমিছে দেই ফাইনালি দাম কমিছে কমাৰ্চিয়েল চিলিণ্ডাৰৰ এতিয়া আমি ঘৰত যিখিনি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ সেইখিনি দাম কিন্তু কমা নাই সেই চিলিণ্ডাৰৰ দাম একেই আছে কিন্তু কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম 200 টকা কমাই দিছে অৱশ্যে চৰকাৰ বহুত চতুৰ চৰকাৰে একেছতে 1100 নে কিমান টকা দাম বৃদ্ধি কৰি দিলে কমাৰ্চিয়েল চিলিণ্ডাৰৰ এতিয়া মানে কমাইছে মাত্ৰ 200 টকা আকৌ সেই যিমানখিনি বঢ়াইছিল সেইখিনি কমাই দিব লাগে তেতিয়াহে মানুহে মানে সমানভাৱে চলি থাকিব পাৰে কিন্তু বৃদ্ধি কৰি দিলে এডোমান কমাই দিলে ইমান কোন কি হ'ব এনেকৈ কওকচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আৰু এটা বস্তুৰ দাম কমিছে আৰু সেইটো হৈছে সোণ যিসকলকে বিয়া বাৰু পাতিম বুলি ভাবিছে এইকণ সময়তে সোণ ৰূপৰ কিবা কিবি গহনা বনাই ৰাখক দেই সোণ ৰূপৰ গহনাৰ দামটো কমিছে বুলি খবৰ ওলাই পৰিছে বিগত কেইমাহমান ধৰি কণ্টিনিউৱাছলি সোণৰ দামটো কণ্টিনিউৱাছলি কমি আহিছে যেনেকৈ বৃদ্ধি হৈছিলে তেনেকৈ এতিয়া কণ্টিনিউৱাছলি সোণৰ দামটো কমিবলৈ আৰম্ভ কৰিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ যেতিয়াৰে পৰা ঠাণ্ডা হৈছে তেতিয়াৰে পৰা সোণৰ দামটো কমিবলৈ আৰম্ভ কৰিছে গতিকে এই মাহতো সোণৰ দাম কমিব আগন্তুক মাহতো কমিব গতিকে আপোনালোকে যদি সোণৰ কিবা কিবি গহনা পাতি বনাম বুলি ভাবিছে দাম কমি থাকোতে বনাই লওক নহলে আমেৰিকাই আকৌ মানে ইজৰাইলৰ ওপৰত সংগ্ৰাম কৰিবৰ কাৰণে মানে ভাবি আছে আৰু চিন্তা চৰ্চা কৰি আছে গতিকে আকৌ যদি যুদ্ধ হয় আকৌ দাম বাঢ়ি যাব আগবাইছো ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে খবৰ লাই পৰিছে ইলেক্ট্ৰনিক যিমানবিলাক সামগ্ৰী আছে যেনে টিভি হৈ গ'ল যেনে ৰেফ্ৰিজাৰেটৰ হৈ গ'ল যেনে এচি হৈ গ'ল ৱাশ্বিং মেচিন হৈ গ'ল মানে ইলেক্ট্ৰনিক যিবিলাক সামগ্ৰী আছে প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰীতে 4 পৰা 6% পৰ্যন্ত দাম বৃদ্ধি পাব বুলি খবৰ লাই পৰিছে যিমানবিলাক ইলেক্ট্ৰনিক সামগ্ৰী আছে প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰীতে 4 পৰা 6% দাম বৃদ্ধি পাব দেখিছেনে আপোনালোকে কেনেকৈ দাম বঢ়াইছে ইলেক্ট্ৰনিক বস্তু বা অন্যান্য বস্তুবিলাকৰ মুঠৰ ওপৰত সৰ্বসাধাৰণ জনতা এতিয়া চলিবলৈ টান হ'ব বৈদ্য মাধমাৰ পৰিব এতিয়া জনসাধাৰণৰ ওপৰত আৰু মুনাফা আদায় কৰিব কোনে সেই সকল ডাঙৰ ডাঙৰ বিজনেছমেনে যিসকল লোকে বেপাৰ কৰি আছে আগবাইছৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে তো আপোনালোকে যদি মাৰুতিৰ গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ মানে বাবে এটা বিৰাট বেয়া খবৰ লাই পৰিছে মাৰুতিৰ গাড়ীসমূহত 30000 টকাকৈ দাম বৃদ্ধি পাব মাৰুতিৰ গাড়ীবিলাকত মানে যিমান দাম বাঢ়ি যাব সিমানে দাম বাঢ়িব কিন্তু কম দামী ভেৰিয়েন্ট বিলাকতো 30000 টকাকে দাম বাঢ়িব মাৰুতিৰ গাড়ীবিলাক গতিকে মাৰুতিৰ যদি আপোনালোকে গাড়ী এখন কিনাৰ প্লেনিং কৰি আছে ন শীঘ্ৰেই আপোনালোকে সেলছ পাৰসন জনৰ লগত কন্টাক্ট কৰক কক যে যেনে তেনে মোক পুৰণা দামটোতে দিয়াই দে মই গাড়ী এখন বুক কৰি পেলাম তো গাড়ী এখন বুক কৰক 1 আগষ্টৰ পৰা খবৰ ওলোৱা অনুসৰি 30000 টকাকৈ মাৰুতিৰ গাড়ীৰ দাম বৃদ্ধি হ'ব কম ভেৰিয়েন্ট বিলাকতে 30000 যিবিলাক নেকি দামী ভেৰিয়েন্ট আছে সেইবিলাকত কিমান বাঢ়িব আপোনালোকে এবাৰ ভাবক তেনেহলে মানে 3-4 লাখ টকা বিলাকত 30000 টকা দাম বাঢ়ি যাব বাকি ঠিক তেনেকৈ যেতিয়া 10-12 লাখ টকালে যাব হয়তো সাকে সেয়া 1 লাখ টকা পৰ্যন্ত দাম বৃদ্ধি পাব গতিকে আপোনালোকে এতিয়াই কন্টাক্ট কৰক আপোনালোকৰ যদি কোনোবা সেলছ পাৰসন আছে আপোনালোকে কিনিম বুলি ভাবিছে কক যে পুৰণা দামত যদি দিয়াই দিব পাৰো এতিয়াই বুক কৰি দিম আৰু বুক কৰি থক যদি গাড়ী কিনাৰ প্ল্যান কৰিছে আগবাইছো একেবাৰে হেখৰটো দাম কমা বস্তুৰ ফালে দাম যেনেকৈ বাঢ়িছে ঠিক তেনেকৈ এইখিনিতে খবৰ ওলাই পৰিছে আপোনালোকৰ কাৰণে এমেজনত 7 আগষ্ট তাৰিখৰ পৰা গ্ৰেট ইণ্ডিয়ান ফ্ৰীডম ফেষ্টিভেল আৰম্ভ হ'বলৈ গৈ আছে ক্ষমা কৰিব গ্ৰেট ফ্ৰীডম সেল আৰম্ভ হ'বলৈ গৈ আছে 7 আগষ্ট তাৰিখৰ পৰা তো 7 আগষ্ট তাৰিখৰ পৰা যদি আপোনালোকে ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰিম বুলি ভাবে এমেজনত ক্ৰয় কৰিব পাৰে বজাৰৰ তুলনাত ডিসকাউন্টেড প্ৰাইজত দিব বজাৰত যদি 100 টকাত পাই আছে এমেজনত আপোনালোকে হয়তো সেই বস্তুটো মানে
60 টকা 70 টকা দৰত লাভ কৰিব তো 7 আগষ্টৰ পৰা ফ্ৰীডম সেল আৰম্ভ হ'ব তাত আপোনালোকে ক্ৰয় কৰিব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী এমাজনত দামবিলাক কমিব কিমান কি কমিছে সেই সম্পৰ্কত মই অনাগত ভিডিঅ'বিলাকত জনাই দিম তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম